নমস্কাৰ, বিগ আপডেট। আজি মই বহুত ভাল খবৰ এটা আপোনালোকক দিব ওলাইছোঁ। খবৰটো হৈছে বহু অপেক্ষা, বহু ঘাত প্ৰতিঘাত আৰু বহু সহ্য কৰাৰ পাছত আমি আজি এটা ভাল খবৰ পাবলৈ ওলাই আছোঁ। যি ৫,৫৫০টা LP/UPৰ দ্বিতীয়খন মেধা তালিকা ওলোৱাৰ কথা আছিল, সেয়া আজি ৰাতি 9টা বজাত ওলাবলৈ গৈ আছে। ইয়াৰ খবৰ আমি পাইছোঁ ডক্টৰ ৰণোজ পেগু, অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ যি ফেচবুক পষ্ট আছে, সেই ফেচবুক পষ্টত পষ্ট কৰিছে যে দ্বিতীয়খন যিখন প্ৰভিজনেল ৰিজাল্টৰ যি মেৰিট লিষ্ট হ'ব, ৫,৫৫০টা আণ্ডাৰ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম উইল বি এভেইলেবল ফৰ ডাউনলোড অন দ্য অফিচিয়েল ৱেবছাইট DAEE Assam in after 9 PM টুডে। আজি 9টা বজাত ওলাব। গতিকেলৈ যিসকল শিক্ষকে অধীৰ আগ্ৰহেৰে বাট চাই আছিল, যিসকল প্ৰাৰ্থীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছিল, আৰু সকলোৱে অতি অভিযোগৰ মাজেৰে যি আছিলে, ইমান দিনে কোনো ইয়াৰ এটা সমাধান নোলায়। বহু আগ্ৰহেৰে বাট চাই আছিলে। যি ৫,৫৫০টা পষ্ট, যি ৫,৫৫০, এই সংখ্যাটোৱে এটা স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰি, যাৰ নেকি কোনো সমাধান নোলায়। আজি 2023 চনতে প্ৰকাশ পোৱা যি বিজ্ঞাপন আছিলে, সেই বিজ্ঞাপনৰ কোনো এটা সমাধান নহয়, কিন্তু আজি অৱশেষত ইয়াৰ সমাধান হ'বলৈ গৈ আছে। আৰু দ্বিতীয়খন মেধা তালিকা প্ৰাৰ্থীসকলৰ বাবে শিক্ষা বিভাগে প্ৰস্তুত কৰি উলিয়াইছে। আজি নিশা 9:30 বজাৰ পৰা ৱেবছাইটত, বিভাগীয় সংশ্লিষ্ট ৱেবছাইটত উপলব্ধ হ'ব। সেয়াহে প্ৰাৰ্থীসকলক জ্ঞাতাৰ্থে জনোৱা হ'ল। ধন্যবাদ।